অৰুণোদয়ৰ পৰা বঞ্চিত মহিলাসকলৰ সুখবৰ প্ৰতি সমষ্টিত আৰু নতুনকৈ 4,000 অৰুণোদয় দিব অসম চৰকাৰে। অৰুণোদয়ৰ পৰা বঞ্চিত মহিলাসকলে কেনেকৈ আবেদন কৰিব পাৰিব আজি এই ভিডিঅ'টোত জানিব পাৰিব। বন্ধু বান্ধৱীসকল, প্ৰতি সমষ্টিত নতুনকৈ আৰু 4,000কৈ অৰুণোদয় দিব অসমৰ বিজেপি চৰকাৰে। অসমৰ চুকে কোণে ৰৈ যোৱা দুখীয়া দৰিদ্ৰ বিধৱা বা নিৰাশ্ৰয় সকলোৱে এইবাৰ অৰুণোদয় পাব। এই কথা আমি কোৱা নাই। এই ভাল খবৰটো আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৰা। 2019 চনত প্ৰথম অৰুণোদয় আৰম্ভ কৰিছিল অসমত। তেতিয়া প্ৰতি মাহে 830 টকাকৈ মহিলাসকলে লাভ কৰিছিল। বৰ্তমান এই আঁচনিৰ পৰা অসমৰ মহিলাসকলে 1250 টকাকৈ প্ৰতি মাহে পাই আছে। এতিয়া আহিছোঁ অৰুণোদয় নোপোৱা মহিলাসকলে কেনেকৈ অৰুণোদয় ফৰ্ম পাব। বন্ধু বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত হৈ অহা AP মেম্বাৰ আৰু ৱাৰ্ড মেম্বাৰসকলক প্ৰথমতে ৰৈ যোৱা মহিলাসকলে অৰুণোদয়ৰ বাবে নাম ডকুমেণ্ট সহ জমা দিব লাগিব। পিছত ক্ৰমান্বয়ে তেখেতসকলৰ পৰাই মহিলাসকলে অৰুণোদয়ৰ ফৰ্ম লৈ পূৰ্বৰ নিয়মৰ দৰে জমা দিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। গাঁৱত যিবিলাক দুখীয়া মানুহে এতিয়াও অৰুণোদয় পোৱা নাই, কোনোবা দুখীয়া হ'ব পাৰে, বিধৱা হ'ব পাৰে, কোনোবা নিৰাশ্ৰয়ী হ'ব পাৰে, তেওঁলোকৰ নাম লিখি লৈ আনিব। 40,000টো দিছোৱেই। ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, মাকুম সমষ্টিত আমি আৰু 4,000 মানুহ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনেও অৰুণোদয় নোপোৱাকৈ নাথাকে। সকলো দুখীয়া পৰিয়ালে যাতে অৰুণোদয় পাব পাৰে। আজি আমি এটাই মোৰ মনত চিন্তা, যাতে দুখীয়া মানুহে ক'তো কষ্ট পাব নালাগে।